Hello aspirants, welcome to Smart Press. Myself Prince Jain. আৰু আজি আমি আলোচনা কৰিবলৈ আহিছো আসাম স্পেচিফিক উইকলি কাৰেণ্ট এফেয়াৰ্স অসমৰ দৃশ্যপট from 30th August 2025 to 5th September 2025. ঠিক আছে? These are your topic for this week. Okay. Let's begin the session. Your first topic is India's first vulture conservation portal launched in Assam. Okay. Sak. What is in the news? News recently চলি আছিলে যে first vulture conservation portal এটা launch কৰা হৈছে অসমত ঠিক আছে কিয় ahead of International Vulture Awareness Day ঠিক আছে আজি 8 সেপ্টেম্বৰ ঠিক আছে সরি আজি 6 সেপ্টেম্বৰ 6 সেপ্টেম্বৰ ঠিক আছে 6 সেপ্টেম্বৰ দিনা আজি কি হয় ইন্টারন্যাশনাল ভালচার অ্যাওয়ারনেস ডে ঠিক আছে এইটোৰ উপলক্ষে কি কৰা হৈছে অসমত ইন্টারন্যাশনাল ভালচার কনজারভেশন পোর্টাল এটা লঞ্চ কৰা হৈছে ওকে ফৰ অ্যাওয়ারনেস পারপাস ইনিশিয়েটিভ বাই কোনে ইনিশিয়েটিভ লৈছে এইটো We Foundation India in collaboration with Guwahati University Department of Geology ঠিক আছে We Foundation India নামৰ এটা এনজিও লগতে গুৱাহাটী ইউনিভাৰ্সিটিৰ ডিপাৰ্টমেন্ট অফ জিওলজি কোলাবৰেচনৰ দ্বাৰা এই ইনিশিয়েটিভটো লোৱা হৈছে এই পোৰ্টেলটো লঞ্চ কৰা হৈছে ওকে পারপাস অফ দা পোর্টাল কিয় লঞ্চ কৰা হৈছিল কিয় চাওক ফার্স্ট অফ ইটস কাইন্ড ডিজিটাল প্ল্যাটফর্ম টু বিল্ড নেটওয়ার্ক of individual engage in saving vultures ঠিক আছে ইন্ডিভিজুয়ালক এংগেজ কৰিব কিহত কাৰণে ভালচাৰ কনজারভেশনৰ কাৰণে ঠিক আছে ভালচাৰ কনজারভেশন সেভিং দ্য লাইফ অফ ভালচাৰ ভালচাৰ মানে হগুন অসমীয়াত আমি যাৰ হগুন বুলি কওঁ ওকে তো it is a network of individual engaged in the saving of vulture বা conservation of vulture disseminate information in local languages starting with Assamese এইটো ইনফরমেশন টু কোনটো ভাষাত প্ৰদান কৰিব লোকেল ল্যাঙ্গুৱেজত প্ৰদান কৰিব কিন্তু স্টার্ট এতিয়া কি কৰা হৈছে অসমীয়াত আৰম্ভ কৰা হৈছে ইনচিওর গ্ৰাসৰুট অ্যাওয়ারনেস by linking vulture survival with the people's livelihood and local economy ঠিক আছে নেক্সট চাও ইন্টারন্যাশনাল ভালচার অ্যাওয়ারনেস ডে ঠিক আছে ফার্স্ট স্যাটারডে অফ সেপ্টেম্বর আজি শনিবার this is the first Saturday of this September month so আজিৰ দিনটোত কি কৰা হয় প্ৰত্যেক বছৰৰ সেপ্টেম্বৰ মাহৰ প্ৰথম শনিবাৰে এই ইন্টারন্যাশনাল ভালচার অ্যাওয়ারনেস ডে পালন কৰা হয় ঠিক আছে ইন্টারন্যাশনাল ভালচার অ্যাওয়ারনেস ডে পালন কৰা হয় আজি 6 সেপ্টেম্বৰ 6 সেপ্টেম্বৰ ঠিক আছে আজি কি হৈছে স্যাটারডে of this September month first Saturday so আজিৰ দিনটোতে কি কৰা হয় যে ইন্টারন্যাশনাল ভালচার অ্যাওয়ারনেস ডে পালন কৰা হয় ঠিক আছে কিয় পালন কৰা হয় বাৰু ডিক্লাইন অফ ভালচার ইন ইন্ডিয়া আমি হগুনৰ যেটো হার ভাৰতত কমি যাবলৈ ধৰি আছে কিয় once abundant vulture population crashed dramatically ঠিক আছে or drastically since 1990s 1990 দশকৰ পৰাই হগুনৰ জনসংখ্যা ঠিক আছে ভালচাৰ পপুলেশন ইন ইন্ডিয়া ডিক্লাইন হৈ আছে ড্ৰাস্টিক্যালি ওকে কিয় হৈ আছে worst effect of the species কিহৰ কাৰণে চাওক স্পেসিফিক্যালি কোনবোৰ স্পেসিস বেছি ডিক্লাইন হ'বলৈ ধৰিছে তাৰে ভিতৰত লং বিল্ড ঠিক আছে লং বিল্ড যেটো স্পেসিস হয় জিপস ইন্ডিকাস বুলি কয় ঠিক আছে 97% ডিক্লাইন হৈ গৈছে এইটো স্পেসিসৰ হগুনৰ সিলিন্ডার বিল্ড জিপস টেনুরোস্টিস
97% ডিক্লাইন ৰেকৰ্ড হৈছে হোৱাইট ৰাম্পেড ঠিক আছে 99.9% ডিক্লাইন হৈছে 92 টু 2007 এৰ ভিতৰত সো এই ডিক্লাইনৰ ইমান খগুনৰ পপুলেশন ডিক্লাইন হোৱাৰ ৰিজন টু কি চাওক ৰিজন টু কজ অফ ডিক্লাইন টু কি হৈছে এই ডাইক্লোফিনক নামৰ এটা পেইন কিলাৰ ডাইক্লোফেনেক নামৰ এটা পেইন কিলাৰ ঠিক আছে এইটো ডাইক্লোফেনেক টু কি হয় চাও ডাইক্লোফেনেক এটা পেইন কিলাৰ হয় সাধাৰণতে এইটো ভেটেৰিনাৰী ফাৰ্মাসী বা হস্পিটেলত দিয়া হৈছিলে নহয় এতিয়া আফটাৰ 2006 এইটো ব্যান কৰি দিয়া হৈছে ডাইক্লোফেনেক নামৰ এটা ঔষধ যেটো পখুৰ কাৰণে পেইন কিলাৰ হয় ঠিক আছে গৰু ছাগলী মহ এইবোৰৰ কাৰণে পেইন কিলাৰ হয় পেইন হলে পেইন ৰিলিফৰ কাৰণে দিয়া হয় যেতিয়া গৰু ছাগলী মহ এটা চাওক ইয়াৰ এটা আমি এনেকে এনালাইজ কৰি লব পাৰো ডাইক্লোফেনেক কোড দিয়া হয় এজ এ পেইন কিলার রূপে দিয়া হয় ঠিক আছে কাক দিয়া হয় ক্যাটেলসক দিয়া হয় ওকে এই ক্যাটেল জিবিলাকে ডাইক্লোফেনেক খাই লয় ঠিক আছে এই ক্যাটেল জিবিলাকে ডাইক্লোফেনেক খাই লয় এইবোৰৰ মৃত্যু হোৱাৰ পাছত এইবোৰৰ জিবিলা শৰীৰ কাৰ্কাসেস এইটো কোনে খায় কাৰ্কাসেস কোনে খায় ডেড বডি কোনে খায় ভালচাৰে খায় ঠিক আছে ভালচাৰে খায় খগুনে খায় ওকে এই বডিবোৰ খায় খগুনৰ কি হৈ যায় কিডনি ফেইলিয়াৰ হৈ যায় ঠিক আছে কিডনি ফেইলিয়াৰ হৈ যায় নেক্সট এই খগুনবোৰৰ কিডনি ফেইলিয়াৰ হৈ ডেথ হৈ যায় ডেথ অফ ভালচাৰ হৈ যায় ঠিক আছে ডেথ অফ ভালচাৰ হৈ যায় এন্ড দেন এই মৃত খগুনবোৰক ঠিক আছে মৃত খগুনবোৰৰ যিবোৰ কাৰ্কাসেস মানে ডেড বডিবোৰ এইটো ফেৰেল ডগস স্ট্রিট ডগস বুৰে খায় ঠিক আছে স্ট্রিট ডগস বুৰে খাই লয় আৰু এই স্ট্রিট ডগ বুৰৰ ভিতৰত কি হৈ যায় ৰেবিজ হৈ যায় ৰেবিজ ঠিক আছে ৰেবিজৰ ভাইৰাছ আহি যায় আৰু এই স্ট্রিট ডগ বুৰে যেতিয়া হিউম্যানক কামুৰে মানুহৰ শৰীৰতো কি হৈ যায় ৰেবিজ হ'বলৈ ধৰে ঠিক আছে ৰেবিজ হ'বলৈ ধৰে চাওক এটা চেইন সৃষ্টি হৈ আছে এটা ডাইক্লোফেনেকৰ কাৰণে ডাইক্লোফেনেক টু কি হয় এটা পেইন কিলাৰ হয় ডাইক্লোফেনেক ইজ আ পেইন কিলাৰ ওকে এইটো যেতিয়া কি কৰা হয় পশু ক্যাটেলছৰ দিয়া হয় যেতিয়া ক্যাটেলছবোৰৰ মৃত্যু হৈ যায় এই ক্যাটেলবোৰৰ কাৰ্কাসেস মানে মৰা খবোৰ খগুনে খায় আমি জানো স্কেভেঞ্জাৰ্স ঠিক আছে স্কেভেঞ্জার্স দ্যাট ইজ কি করে খগুনে প্রকৃতিক প্রদূষণ মুক্ত করে মরা খ এই পেলনিয়া বস্তুবোৰ খায় মরা খবোৰ খায় দুর্গন্ধৰ পৰা প্রকৃতিক ৰক্ষা কৰে ঠিক আছে স্কেভেঞ্জিং বার্ড হয় ভালচাৰে এইটো কাৰ্কাসেস যেতিয়া ডাইক্লোফেনেকেৰে এফেক্টেড হোৱা কাৰ্কাসেস যেতিয়া খায় তো খগুনৰ নিজৰ কিডনিও কি হৈ যায় ফেইল হৈ যায় কিডনি ফেইলিয়াৰ হৈ খগুনেও মৃত্যুৰ মুখত পৰে আৰু এই খগুনবোৰ যেতিয়া মৃত্যু মুখত পৰে এই খগুনৰ যেটো মৰা খ বাটত থকা বাটৰ যিবিলা ফেৰেল ডগস মানে যিবিলা বাটত কুকুৰবোৰ থাকে সেইবোৰে খাই কুকুৰ কি হৈ যায় কুকুৰবোৰৰ ৰেবিজ হৈ যায় ৰেবিজ ভাইৰাছ আৰম্ভ হ'বলৈ ধৰে কুকুৰৰ বডিত ওকে আৰু এই কুকুৰবোৰে কেনেবাকে যদি মানুহক কামুৰি দিয়ে মানুহৰ শৰীৰতো এই ৰেবিজৰ ভাইৰাছটো মানুহ আসক্ত হৈ পৰে ৰেবিজৰ ফলত ঠিক আছে এতিয়া ৰেবিজৰ সংখ্যা কিছুমান বাঢ়ি আছে তো সুপ্ৰিম কোৰ্টে এটা অৰ্ডাৰো ৰিলিজ কৰিছিল কিন্তু এই অৰ্ডাৰটো আকৌ ৰিভাইজ কৰি দিলে ঠিক আছে আপোনালোকে আই হোপ জানে এইটো কথা সো দিস ইজ দা টোটাল প্ৰসেস টোটাল এ সাইকেল caused by this drug diclofenac কি this drug diclofenac এতিয়া চাও মেইন কথাটো কি আছিল Diclofenac veterinary painkiller anti-inflammatory for cattle vulture feeding on the treat carcasses suffer kidney failure এই যে ডাইক্লোফেনেক লোৱা জন্তুবোৰৰ যেতিয়া মৰা খবৰ খগুনে খায় তেতিয়া কি হয় খগুনৰ কিডনি ফেইলিয়ৰ হয় আৰু কি খগুনৰ মাছ ডেথ হয় ঠিক আছে বহুত খগুন মৃত্যু মুখত পৰে ঠিক আছে হেইভাবে সরকারে 2006 সনতে এই ডাইক্লোফেনেক নামৰ ঔষধটো পেইন কিলাৰটো কি কৰি দিছে ইয়াৰ প্ৰচলন ব্যান কৰি দিছে ঠিক আছে ব্যান কৰি দিছে
ইলেক্ট্ৰিকেশ্যন আৰু কাৰণটো কি আৰু ডিক্লাইন হোৱাৰ কাৰণটো কি ইলেক্ট্ৰিকেশ্যন ফ্ৰম দ্য ৰেলৱে ৱায়াৰ্ছ আপোনালোকে জানেনে আপোনালোকে চাইনে যেটো ৰেলৱেৰ এতিয়া সব ইলেক্ট্ৰিফিকেশ্যন কৰি দিছে ঠিক আছে ৰেল যেতিয়া চলি থাকে ধৰি লওক ৰেল যেতিয়া চলি থাকে এনেকা এটা এন্টিনা থাকে এই এন্টিনাৰ দ্বাৰা কি হয় ৰেলটো গতি কৰে এম আই ৰাইট ৰেলটো গতি কৰে তো এই ৱায়াৰবোৰত 11000 ভোল্টৰ ইলেক্ট্ৰিক থাকে ইলেক্ট্ৰিসিটি থাকে ঠিক আছে এই ইলেক্ট্ৰিসিটি এই ৱায়াৰত কি থাকে ইলেক্ট্ৰিসিটি থাকে ঠিক আছে এই ইলেক্ট্ৰিসিটি যেতিয়া খগুনবোৰে ঠিক আছে ইয়াত লাগি ধৰে গোটেই খগুনবোৰ কি হৈ যায় ইলেক্ট্ৰিক কাৰেণ্টেৰে তেওঁলোকৰ মৃত্যু মুখত পৰি যায় ইলেক্ট্ৰিকুৱেশ্যন হৈ যায় ঠিক আছে এইটোৰ ফলতো খগুনবোৰৰ জনসংখ্যা বা ভালচাৰ পপুলেশ্যন ডিক্লাইন হৈ আছে আৰু পয়জনিং ঠিক আছে তেওঁলোকে মৰাখবোৰ খাই মৰাখত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া ঠিক আছে ৰাসায়নিক বিক্ৰিয়া সংগঠিত হৈ থাকে তো তেনেকুৱা মৰাখবোৰ যেতিয়া খগুনে খায় কেতিয়াবা পয়জনিং হৈও খগুনৰ মৃত্যু হয় মুখ্যতঃ এই তিনিটা কাৰণ ডাইক্লোফেনেক ইলেক্ট্ৰিকুৱেশ্যন আৰু পয়জনিং দিজ আৰ থ্ৰী প্ৰমিনেন্ট ৰিজন ফৰ দ্য decline the population of vulture in India. Okay. So, importance of vulture. খগুন কিয় লাগে আমাক প্ৰকৃতিত খগুন কিয় লাগে মই অলৰেডি এটা শব্দ কৈছিলো স্ক্যাভেঞ্জার্স ঠিক আছে স্ক্যাভেঞ্জার মানে মৰাখবোৰ ঠিক আছে মৰাখবোৰ খাই কি কৰে প্ৰকৃতিক সাফ চিকুণ কৰাত সহায় কৰে নেচাৰস মোস্ট এফিশিয়েন্ট স্ক্যাভেঞ্জার ঠিক আছে মৰাখবোৰ খাই প্ৰকৃতিক সাফ চিকুণ ৰখাত সহায় কৰে সেই কাৰণে খগুনবোৰ আমাৰ প্ৰকৃতিক বাবে বহুত বেছি উপযোগী হয় ঠিক আছে এই ডিক্লাইন টু লিড কিহৰ দ্বাৰা হৈছে চাওক ইনক্ৰিজ ইন দ্য ফেৰেল ডগ পপুলেশ্যন ঠিক আছে এই যেটো খগুনৰ ডিক্লাইন হৈ আছে খগুন ৰিডিউস হৈ আছে বা ডিক্লাইন হৈ আছে ইয়াত কি হৈ আছে বাটৰ কুকুৰবোৰ ফেৰেল ডগৰ পপুলেশ্যন বৃদ্ধি পাইছে ফেৰেল ডগত ৰেবিজ আউটব্ৰেক হৈ আছে যেটো মই কলো ঠিক আছে আৰু ডিউ টু মোৰ ডগ বাইটস কি হৈ আছে increase water and environmental pollution ঠিক আছে water and environmental pollution হৈ আছে এইগিটা কাৰণ হৈ আছে খগুনবোৰৰ কি হৈ যোৱাৰ ডিক্লাইন হৈ যোৱাৰ ফলত ভালচাৰ কনজাৰভেশ্যনৰ কাৰণে চৰকাৰৰ কি ভূমিকা পালন কৰি আছে কি প্ৰগ্ৰাম আনিছে কেনেকুৱা ধৰণৰ স্কিম আনিছে চাই লও 2006 চনতে ঠিক আছে ভালচাৰ কনজাৰভেশ্যন প্ৰগ্ৰাম নামেৰে এটা চৰকাৰী প্ৰগ্ৰাম চলোৱা হৈছিল টিল 2020 লৈকে এম টু প্ৰটেক্টিং ভালচাৰ পপুলেশ্যন ঠিক আছে ষ্টেবিলাইজ নাম্বাৰস ভালচাৰৰ যেটো ডিক্লাইনিং নাম্বাৰ ভালচাৰৰ পপুলেশ্যন যেনেকৈ ৰিডিউস হৈ আছে এইটোক ষ্টেবিলাইজ কৰাৰ কাৰণে এটা program আনা হৈছিল ঠিক আছে extend vulture as a vulture conservation okay program এইটো আছিল vulture conservation 2020 লৈকে কিন্তু vulture conservation 2.2 আকৌ আনা হৈছিল 2020 ৰ পৰা 2025 ৰ ভিতৰত by Ministry of Environment Forest and Climate Change okay Ministry of MOEFCC ঠিক আছে Ministry of Environment Forest and Climate Change or দ্বারা okay current focus to key yat boosting vulture population further okay boosting vulture population further okay vulture conservation initiative ban on variety veterinary use of diclofenac 2006 হৈ গৈছিল ঠিক আছে আৰু কিছুমান ঔষধক বেন কৰা হৈছে যেনেকৈ চাওক কিটোপ্ৰফেন আৰু Xylofenac ঠিক আছে 2023 ত বেন কৰা হৈছে অ্যাকশন প্ল্যান ফৰ ভালচাৰ কনজাৰভেশ্যন ইন ইন্ডিয়া 2020 ৰ পৰা লৈ 2025 ৰ নতুন যেটো ভালচাৰ কনজাৰভেশ্যন প্ৰগ্ৰাম আছিল 2020 লৈ 6 আৰম্ভ 20 ত শেষ হৈ গৈছিল আকৌ 20 ৰ পৰা 25 লৈ এটো আনা হৈছে নেক্সট এস্টাব্লিশমেন্ট অফ ভালচাৰ কনজাৰভেশ্যন ব্ৰিডিং সেন্টাৰ ইন পিঞ্জোৰে অফ হাৰিয়ানা ভালচাৰ ব্ৰিডিং সেন্টাৰো আৰম্ভ কৰা হৈছে these are the prominent initiative taken by the government to conserve the vulture population in India okay
based on this topic, this is your practice question. You can submit this answer in the comment section also. So question to ki koi se eto sailo ami. So with reference to vulture conservation in India, consider the following statement. Okay, the veterinary drug diclofenac was the major cause of vulture population decline. Okay, next statement, the white-rumped vulture population declined by about 99.9% between 1992 to 2007. Okay, next sound, the first International Vulture Awareness Day was celebrated in 2020. Okay, next sound, ki koise, the vulture conservation program was extended till 2025 as a vulture conservation program 2.0. কোন কেটা শুদ্ধ হবো চাওক আমি যদি চাও অপশন বি ইজ দ্য কারেক্ট 3 টু কারেক্ট নহয় কিয় চাওক কারেক্ট ডাইক্লোফেনাক কজ কিডনি ফেইলিয়র অফ ভালচার এটু কারেক্ট হোয়াইট রাম্প ভালচাৰৰ পপুলেশন টু 99.9% ডিক্লাইন হৈছে এটু কারেক্ট ঠিক আছে annual global event eta pota hoy first Saturday of September not was first held in 2020 2020 pura arambho hua nai etu already agor pore pata hoy proti bochore September mahor prothom khonibaror dina vulture awareness day internationally pota hoy thik ase 4 ako correct hoy thik ase so 1 2 and 4 option B is the correct answer. Okay, next article to sound Abhiruchi Sport Day and Bhogeshwar Barua National Award Sport Award. ঠিক আছে আপোনালোকে জানে নে অভিৰুচি স্পোর্ট ডে আপোনালোকে শুনি পাইছে নে এতিয়া ৰিসেন্টলি নিউজত আছিল আমি চাও প্ৰথমতে আমি জানি লম about অভিৰুচি স্পোর্টস ডে ঠিক আছে কিয় কোৱা হয় অভিৰুচি স্পোর্টস ডে তো ভোগেশ্বৰ বৰুৱাৰ জন্মদিনক 3rd September ভোগেশ্বৰ বৰুৱাৰ জন্মদিন আছিল 3 September 1940 চনত তেওঁৰ জন্ম হৈছিল তা তেওঁ আছিল ইন্ডিয়াৰ ফৰ্মাৰ এথলীট এণ্ড কোচ ঠিক আছে achievement তেওঁ কি কৰিছিল win gold at an international event that is 800 meter running in 1966 আৰু এছিয়ান গেমছ বেংককত ঠিক আছে গোল্ড স্বৰ্ণ পদক পাবলৈ সক্ষম হৈছিল 800 মিটাৰৰ দৌৰত ঠিক আছে তেওঁ সিলভাৰ মেডেলো পাইছিল 4x400 ৰিলে 1970 গেমত আৰু তেওঁ প্ৰথম অসমীয়া যোনে অৰ্জুন বঁটা পাবলৈ সক্ষম হৈছে ঠিক আছে he is the first Assamese to receive the prestige Arjuna award. Okay, তেওঁৰ বাৰ্থডে 3 সেপ্টেম্বৰ দিনখনকে সেলিব্রেট কৰা হয় অসমত এজ এ অভিৰুচি দিৱস ঠিক আছে ভোগেশ্বৰ বৰুৱাৰ জন্মদিনকে অভিৰুচি দিৱস হিচাপে পালন কৰি অহা হৈছে ঠিক আছে টু অনাৰ হিজ লিগেসি ওকে ৰিসেন্ট নিউজ টু আছিল আপোনালোকে এটো চাই লব পাৰে চাওক মই আগত এটো এক্সপ্লেইন কৰি আছো কি আছিল ভোগেশ্বৰ বৰুৱা নেশনাল স্পোর্টস এৱাৰ্ড ইনষ্টিটিউট ইন 2025 ৰিসেন্টলি আমাৰ যেটো আসাম অলিম্পিক এসোসিয়েশন ঠিক আছে AAO আসাম অলিম্পিক এসোসিয়েশনৰ প্ৰেসিডেন্ট হয় বৰ্তমান আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ খনৱাল ডাঙৰীয়া তেওঁৰ উপস্থিতি তথা ভোগেশ্বৰ বৰুৱা লগতে সুনীল ছেত্ৰী লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত প্ৰথমবাৰৰ বাবে কি কৰা হৈছে আসাম অলিম্পিক এসোসিয়েশনৰ দ্বাৰা এটা এৱাৰ্ড ইনষ্টিটিউট বা আৰম্ভ কৰা হৈছে যাক কোৱা হৈছে ভোগেশ্বৰ বৰুৱা নেশনাল স্পোর্টস এৱাৰ্ড ঠিক আছে এই এৱাৰ্ডটো এনুৱেলি 6টা ক্যাটেগৰীত দিয়া হয় 3টা অসমৰ বাবে আৰু 3টা ভাৰতীয় লেভেলৰ বাবে বেষ্ট স্পোর্ট পারসন নেশনাল আৰু অসমত ইমাৰ্জিং প্লেয়াৰ নেশনাল এণ্ড আসাম and lifetime achievement as national and Assam total 6টা award দিয়া হয় এতে চাও কোনে কোনে পাইছে ঠিক আছে ন্যাশনাল ক্যাটেগৰীত কোনে কোনে পাইছে চাও 2025 ৰ ফাৰ্স্ট এৱাৰ্ডি বেষ্ট স্পোর্ট পারসনৰ ক্যাটেগৰীত কোনে পাইছে মনু ভাকৰৰ তেও শুটিংৰ কাৰণে অলিম্পিকত মেডেল পাইছিল আপোনালোকে জানে যেটো লাষ্ট অলিম্পিক হৈ গল তাত শুটিংত তেও মেডেল কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল মনু ভাকৰ ঠিক আছে লাইফ টাইম এচিভমেন্টৰ বাবে ফুটবলাৰ ঠিক আছে সুনীল ছেত্ৰী ইন্ডিয়াস ফুটবল লিজেন্ড ঠিক আছে তেও পাবলৈ সক্ষম হৈছে থাৰ্ড এমাৰ্জিং প্লেয়াৰৰ কাৰণে বেদব্ৰত ভৰালিক weight lifting or babe a national category
এই ইমার্জিং প্লেয়াৰৰ এৱাৰ্ডটো দিয়া হৈছে ঠিক আছে তিনিটা ক্যাটেগৰি ন্যাশনাল এতিয়া চাও অসমৰ আসাম ক্যাটেগৰিত আমি কোনে কোনে পাইছে এইটো চাও বেস্ট স্পোর্টস পারসনৰ ক্যাটেগৰিত পাইছে লভলিনা বৰগোহাঁই ঠিক আছে অলিম্পিক ব্ৰঞ্জ মেডেলিষ্ট বক্সিংত ঠিক আছে লাইফ এচিভমেন্টৰ কাৰণে দীপাঙ্কৰ ভট্টাচাৰ্যই পাইছে বেডমিন্টনত ইমার্জিং প্লেয়াৰত প্ৰিয়ানুজ ভট্টাচাৰ্যই টেবুল টেনিছৰ বাবে এই পদক পাবলৈ ভোগেশ্বৰ বৰুৱা ন্যাশনাল স্পোর্ট এৱাৰ্ড পাবলৈ সক্ষম হৈছে আপোনালোকে এই বৰণ্য ব্যক্তিসকলৰ নামটো মনত ৰাখিব লগে লগে তেওঁলোকৰ দ্বাৰা খেলা কি খেলত তেওঁলোকে ভূমিকা লয় এই মনত ৰাখিব এক্সামত কেনেকৈ আহে মেচ দ্য ফলোইংছত আহি যাব পাৰে ঠিক আছে চাওক on this basis of this topic this is your practice question and you can submit the answer in the comment section consider the following statement about Abhiruchi Sport Day and Bhogeshwar Borua National Sports Award Abhiruchi Sport Day is celebrated on 3rd September in Assam to honor Bhogeshwar Borua okay next Bhogeshwar Borua won the gold medal in 800-meter event at the 1996 Commonwealth Games okay the Bhogeshwar Borua National Sports Award were instituted in 2025 by the Assam Olympic Association. Okay, next sir. Lovelina Borogohain was the first recipient of Best Sport Person Assam Award. এই কেইটা অপশনৰ ভিতৰত স্টেটমেন্টৰ ভিতৰত কোনটো অপশন শুদ্ধ হয় আপোনালোকে নিজৰ কমেন্ট সেকশনত জনাব লাগিব সো অপশন চাওক সি শুদ্ধ হ'ব কিয় শুদ্ধ হ'ব এক্সপ্লেনেশন দিয়া আছে celebrated 3rd September as Borua's birthday ঠিক আছে to incorrect here he owned a gold medal in Asian Games not in Commonwealth Game okay etu Asian Game Bangkok ot paisile teu ঠিক আছে বাকি সব স্টেটমেন্ট শুদ্ধ হৈ আছে okay next sound third ঠিক আছে pig farming in Northeast India opportunities and challenges ঠিক আছে piggery sector ঠিক আছে piggery sector গাহৰি পালনৰ যেটো এই সেক্টৰত অসমৰ লগতে নৰ্থ ইষ্টৰ কি ভূমিকা আছে আৰু এইটো কি চ্যালেঞ্জেস আছে কি টু অপৰচুনিটি আছে আমি এইটো বিস্তৃতভাৱে আলোচনা কৰিম আহক ইম্পৰ্টেন্স অফ পিগ ফাৰ্মিং ইন নৰ্থ ইষ্ট ইণ্ডিয়া ঠিক আছে as per 20th livestock census north east house of 38% of India's 9 million pigs 9 million মানে ইন্ডিয়া টোটাল পিগৰ সংখ্যা 90 লাখ আছে ঠিক আছে 9 মিলিয়ন ওকে 90 লাখৰ ভিতৰত 38% 38% of 9 lakhs that is 9 millions population কোত আছে অকল নৰ্থ ইষ্টত আছে অকল নৰ্থ ইষ্টত আছে এই তাৰেও 90 লাখৰ ভিতৰত টোটাল 21 লাখ পিগৰ পপুলেশন only in Assam alone আছে 21 লাখ পিগৰ সংখ্যা জনসংখ্যা অসমত পোৱা যায় total ভাৰতত 90 লাখ তাৰে 21 লাখ পিগ অসমত পোৱা যায় ঠিক আছে সো আৰু pork consumption 69% of northeast population consumes pork it as per 20th livestock census or data অনুসৰি ঠিক আছে Assam's pork market potential 600 crore annually 600 কোটি টকাৰ annual turnover কৰে অসমৰ pork market ঠিক আছে Pork industry key contribution to local economy and rural livelihood. ঠিক আছে local economy আৰু rural livelihood ৰ কাৰণে এটা key contributor হৈছে pork industry. Okay, next year challenges কি আছে কি challenges face কৰি আছে এই industry টোৱে এইটো চাও net importer of pork ঠিক আছে দো অসমে notice যেটো কনজিউম কৰে ঠিক আছে notice consume 70% of India's pork but produces only 40% আমি চাইছিলো north east is the house of 38% of India's total pig আৰু কিমান pork produce কৰে 40% of total India's pork কিন্তু 40% produce কৰে north east 70% consume কৰে ultimately produce কৰে যিমান তাতকে 30% বেছি consume কৰে তো consume মানে কি কৰে খাদ্য গ্ৰহণ কৰে এই 30% বেছি কোৰ পৰা অনা হয় বেলেগ ৰাজ্যৰ পৰা আনিবই লাগিব পাঞ্জাব হৰিয়ানা এই ৰাজ্যবোৰৰ পৰা ইম্পোৰ্ট কৰা হয় ঠিক আছে এই পাঞ্জাব আৰু হৰিয়ানাৰ পৰা ইম্পোৰ্ট কৰা হয় পোৰ ঠিক আছে এই যেটো পিগাৰী সেক্টৰত এটা মেইন যেটো setback hoise challenge hoise etu hoise African swine flu fever ঠিক আছে African swine fever etu
17,000 pig culled in the মৃত্যু হৈছে নর্থ ইস্ট ইন্ডিয়ার ডিউ টু আফ্রিকান সোয়াইন ফিভার আউটব্রেক হিউজ ইকোনমিক লস ফর ফার্মার্স 17,000 পিগৰ আফ্রিকান সোয়াইন ফিভাৰৰ দ্বাৰা মৃত্যুমুখত পৰিছে সব আফ্রিকান সোয়াইন ফ্লুৰ যদি আমি বিষয়ে চাবলৈ যাওঁ কোজ বাই ডাবল স্ট্যান্ডার্ড ডিএনএ ভাইরাস ঠিক আছে আসপাৰভিৰিডাই ফ্যামিলি এইটো নামটো আপোনালোকে এবাৰ ভালকে প্ৰনাউন্স কৰি ল'ব ওকে আসপাৰভিৰিডাই ফ্যামিলি নট জেনেটিক মানে এইটো পখৰ পৰা মানুহলৈ ট্ৰান্সমিট নহয় জেনেটিক ডিজিজ স্প্ৰেড ফ্ৰম animal to human but non genetic disease to animal or pra human ole transmit no hoy okay does not spread to humans okay no vaccine available yet for the African swine fever okay here symptoms bur ki hoy pigor khetrot ba wild boars or khetrot fever appetite loss vomiting blood diarrhea high contiguous hemorrhagic disease mane ব্লাড স্লাড নাক কানৰ পৰা ব্লাড ওলাই যোৱা তেনেকা ফিভাৰ ওকে ইয়াৰ হিষ্ট্ৰী যদি চাবলৈ যাওঁ এই যেটো আফ্রিকান সোয়াইন ফিভাৰ এইটো প্ৰথমবাৰৰ বাবে ডিটেক্ট হৈছিলে কেনিয়াত 1907 ঠিক আছে ফাৰ্স্ট আউটব্ৰেক ইন ইণ্ডিয়া 2020 চনত অসম আৰু অৰুণাচলত দেখা পোৱা গৈছিল ইয়াৰ ফাৰ্স্ট আউটব্ৰেক 2020 চনত ঠিক আছে গভৰ্ণমেণ্ট ইনিচিয়েটিভ নেশনাল একশন প্লান ফৰ আফ্রিকান সোয়াইন ফিভাৰ এলিমিনেশন 2021 লঞ্চ করা হয়েছিল বাই ডিপার্টমেন্ট অফ এনিম্যাল হাজবেন্ডারি এন্ড ডেয়ারিং ঠিক আছে ইয়ার এইম আছিল ডিজিজ ম্যানেজমেন্ট ফার্ম কম্পেনসেশন এন্ড লং টার্ম ইরেডিকেশন স্ট্র্যাটেজি ওকে দিস আর দ্য প্ল্যানস ফর ন্যাশনাল অ্যাকশন প্ল্যান ফর African swine fever disease so okay based on this topic this is your practice question you can submit the answer in the comment section. With reference to pig farming and African swine fever in India, consider the following statement. Okay, Northeast India account for nearly 40% of India's pig population. African swine fever is a zoonotic disease spread from pigs to human. ठीक है Next, India's reported its first African swine fever outbreak in Assam and Arunachal Pradesh in 2020. Okay, the National Action Plan for African Swine Fever Eliminate was launched in 2021. So, yet eta option to ami directly koribo paro zoonotic boli koise ya ami porisilu non zoonotic ঠিক আছে non zoonotic eto non zoonotic disease boli ami porisilu to option 2 wrong hoi jay option 2 wrong hoar loge loge a2 aru a option 2 naikia hoi jay ঠিক আছে এতিয়া বাসিল 1 3 and 4 1 and 4 ঠিক আছে 3 to sound report the first African swine fever outbreak in Assam Arunachal Pradesh in 2022 okay to correct hoy to option A will be our correct answer okay explanation দিয়া আছে আপোনালোকে এবাৰ চাই লব পাৰিব ঠিক আছে next article কৰম পূজা ঠিক আছে কৰম উৎসৱ অলৰেডি পাৰ হৈ গল ঠিক আছে আপোনালোকে পালন কৰিছে ঠিক আছে আমি এই উৎসৱৰ বিষয়ে সবিশেষ জানিবলৈ চেষ্টা কৰো ঠিক আছে সাক করম পূজা ঠিক আছে অলসো নোন করম পূজা और করম পর্ব ঠিক আছে করম পূজা और করম পর্ব ঠিক আছে পর্ব বুলি কয় one of the most important tribal festival in India okay সাগ জনগোষ্ঠীৰ ধাৰা এই উৎসৱটো পালন কৰা হয় অসমতো পালন কৰা খুব ধুমধামকে পালন কৰা হয় ঠিক আছে ইয়াৰ থিমটো কি হয় ই থিমেটিক এটো হারভেস্ট ফেস্টিভেল হয় হারভেস্ট সেলিব্রেশন ট্রিবিউট টু দা করম ট্রি ঠিক আছে এটা ট্রি থাকে যেটো ট্রিক করম ট্রি বুলি কোৱা হয় ঠিক আছে এই ট্রিটো সিম্বল অফ ফার্টিলিটি প্রসপারিটি এন্ড অস্পিশিয়াসনেস ঠিক আছে ক্রপ ফার্টিলিটি ঠিক আছে আৰু প্রসপারিটি ঠিক আছে এন্ড অস্পিশিয়াসনেস মানে পবিত্ৰতাৰ এটা প্ৰতীক বুলি মানা হয় ঠিক আছে নেক্সট রিজন অফ সেলিব্রেশন प्राइमरीली এই ফেস্টিভেলটো ঝাৰখণ্ড ছত্তীশগড় ওড়িশা বিহাৰ মধ্য প্ৰদেশ ওয়েস্ট বেঙ্গল লগতে অসমতো সেলিব্রেট কৰা হয় ঠিক আছে পপুলার এমং দ্য ট্রাইবাল কমিউনিটিজ
চাওক স্পেচিফিকেলি মুণ্ডা, হো, ওৰাম, ঠিক আছে, বাইগা, খাৰিয়া, সান্থাল, ঠিক আছে, অসমৰো বিভিন্ন চাহ জনগোষ্ঠীৰ বিভিন্ন আমাৰ চাহ জনগোষ্ঠীৰ ভাতৃসকল, ঠিক আছে, আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত এই উৎসৱৰ বহুত ধুমধামকে পবিত্ৰ মনেৰে পালন কৰি আহে, ঠিক আছে। ওকে, স্পেচিফিকেলি আৰু আমি যদি কৰম পূজাৰ বিষয়ে জানিবলৈ বিচাৰোঁ, চাওক ৰিচুৱেলছ এণ্ড চেলিব্ৰেশ্যন প্ৰিপেৰেশ্যন। কৰম পূজাৰ এসপ্তাহ আগতে বিফৰ এ উইক young women bring river sand and so 7 types of grain. কি কৰে, নদীৰ পৰা অলপমান মাটি আনে, বালি মাটি আনে, আৰু তাত কি কৰে 7 প্ৰকাৰৰ গ্ৰেইনছ, ঠিক আছে, গ্ৰেইনছ মানে কি অন্ন, 7 প্ৰকাৰৰ অন্ন তাত ৰোপণ কৰে, ঠিক আছে, 7 প্ৰকাৰৰ অন্ন ৰোপণ কৰে। আল্টিমেটলি এই ফেষ্টিভেল ডে যিদিনাখন কৰম পূজা হয় সেইদিনাখন কৰম ট্ৰি ব্ৰাঞ্চ এটা প্লান্ট কৰা হয় কোৰ্টয়াৰ্ড অৰ আখৰা, এই আখৰা বুলি কয়, নিজৰ ঘৰৰ এই যিটো বাহিৰৰ জগা এটা থাকে তাত পবিত্ৰ জগাত এই ব্ৰাঞ্চটো কৰম ট্ৰিৰ ব্ৰাঞ্চটো তাত ৰখা হয় বা কি কৰা হয় প্লান্ট কৰা হয়, ঠিক আছে। আৰু ডিভোটিজ ব্ৰিং জোৱা, ঠিক আছে, হেবিস্কাছ ফ্লাৱাৰ, ঠিক আছে, এই জোৱা হেবিস্কাছ মানে জবা ফুলটো আনে আৰু তাত পাহান ডেট ইজ প্ৰিষ্ট ৱৰ্শ্বিপ কৰম ৰাজা, ঠিক আছে, কাক ৱৰ্শ্বিপ কৰে কৰম ৰাজা। আৰু জানি থব এই যিটো কৰম উৎসৱ এইটো ভাদ মাহত পালন কৰা হয়, ঠিক আছে, ভাদ মাহতে পালন কৰা হয়। আৰু দ্য ট্ৰেডিশ্যনেল সংছ এণ্ড ডান্স, ঠিক আছে, ঝুমুৰ নৃত্য আদিৰ পৰা লৈ বিভিন্ন তেওঁলোকৰ ট্ৰেডিশ্যনেল সংছ, ভক্তিমূলক চং তেওঁলোকে প্ৰস্তুত কৰে। আৰু কনক্লুজনত তেওঁলোকে কি কৰে, ইমাৰ্চন অফ কৰম ব্ৰাঞ্চ ইন এ ৰিভাৰ অৰ পণ্ড, ঠিক আছে, যেনেকৈ আমি পূজা কৰাৰ পাছত মূৰ্তিক কি কৰোঁ বিসৰ্জন কৰিবলৈ যাওঁ, তেনেকৈ এই কৰম ট্ৰিত যিটো পূজা অৰ্চনা কৰাৰ পাছত কি কৰে নদী বা পুখুৰীত বিসৰ্জন কৰা হয়। আৰু সেই যিটো জোৱা এমং দ্য ডিভোটিজ, এই হাইবিস্কাছ ফ্লাৱাৰটো কি কৰা হয় প্ৰসাদ হিচাপে ডিভোটিৰ মাজত ডিষ্ট্ৰিবিউট কৰা হয় ভক্তসকলৰ মাজত। আৰু ব্ৰাঞ্চ অফ শাল অৰ বেহুলা ট্ৰিজ প্লান্টেড ইন দ্য ফিল্ড শাল অর বেহুলা ট্রি প্লান্টেড ইন দ্য ফিল্ড ফর ক্রপ প্রোটেকশন বাই করম রাজা অর দেবতা। এটা খাল গছ আৰু বা বেহুলা গছৰ এটা খুঁটা, ঠিক আছে, ব্ৰাঞ্চ, এটা ডাল নিজৰ ফিল্ডত মানে ক্ৰপ ফিল্ডত গৈ তাত প্লান্ট কৰা হয় যাতে কৰম ৰাজা বা কৰম দেৱতাই কি কৰে এই নিজৰ ফিল্ডবোৰ ক্ৰপ ফিল্ডবোৰ প্ৰটেক্ট কৰি ৰাখে, এইটো লোকবিশ্বাস মতে এইটো কৰা হয়। চ' দিছ ইজ দ্য পিকচাৰ। অ'কে, কৰম পূজা হৈ আছে আৰু এই কৰম পূজাটো ভাদ মাহত পতা হয়, জেনেৰেলি ভাদ মাহত পতা হয়, ঠিক আছে, ঠিক আছে, একাদশীৰ দিনা, ভাদ মাহৰ একাদশীৰ দিনা পতা হয়। চাগে মই ইয়াত লিখিবলৈ পাহৰি গ'লো, আপোনালোকে মনত ৰাখিব, ঠিক আছে, একাদশীৰ দিনা, ভাদ মাহৰ একাদশীৰ দিনা কৰম পৰ্ব অনুষ্ঠানটি উদযাপন কৰা হয়, ঠিক আছে, আগষ্ট ছেপ্টেম্বৰত পৰে, ঠিক আছে। ইয়াৰ বেচিছত আপোনালোকক এটা কুৱেশ্যন দিয়া আছে, প্লিজ আপোনালোকে এই কুৱেশ্যনটো এটেম্প কৰক আৰু ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত দি যাব। অ'কে, with reference to Korom Puja, consider the following statement. Korom Puja is primarily a harvest festival linked with the worship of Korom tree. ঠিক আছে, it is celebrated mainly by the tribal communities such as Munda, Uran, Ho, Santhal. ঠিক আছে, the festival is observed on Purnima, full moon in October, November বুলি কৈছে। চাওক, at the end of the festival, Karam branches are immersed in the water bodies. চাওক, মই অলৰেডি এইটো কথা ইয়াত মেনশ্যন কৰিছোঁ যে পূৰ্ণিমা নহয়, একাদশী, ভাদ মাহৰ, ঠিক আছে, ভাদ মাহৰ একাদশীৰ দিনা এই পূজাটো পতা হয়, ঠিক আছে, কৰম পূজাৰ পতা হয়, ঠিক আছে। চ' অন দ্য বেচিছ অফ দ্য ষ্টেটমেণ্ট, আমি যদি ষ্টেটমেণ্ট 3টো আমি ভুল বুলি ধৰোঁ, তো চাওক আমাৰ উত্তৰটো ওলাই আহিব, ঠিক আছে। চ' আৱাৰ এনচাৰ ইজ 1, 2 and 4. অ'কে, 3টো ভুল। একাদশী 11th day of August, September, that is ভাদ মাহ। অ'কে, আপোনালোকে মনত ৰাখিব, ভাদ মাহত পতা হয়। অ'কে।
Next article, Khudakonta Dr. Bhupen Hazarika's birth centenary commemorative coin 2025. ঠিক আছে, ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৰণিত জন্মৰ শতবাৰ্ষিকী পালন কৰিবলৈ ভাৰত চৰকাৰে কি কৰিছে 100 টকাৰ এটা কইন ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰি এটা কমেমোৰেটিভ কইন ইস্যু কৰাৰ কথা কৈছে। ঠিক আছে, ৰাজপত্ৰৰ দ্বাৰা এইটো ঘোষণা কৰা হৈছে। চাওক, ডিজাইন এণ্ড ফিচাৰ অফ দ্য কইন কেনেকুৱা, কোনে ডিজাইন কৰিব, কেনেকুৱা থাকিব এইটোৰ বিষয়ে ক'ম। পিয়ৰ চিলভাৰৰ থাকিব। ঠিক আছে, পিয়ৰ চিলভাৰ 99.9% পিউৰিটিৰ এটা কইন থাকিব। ঠিক আছে, শেপ এণ্ড সাইজ সাৰ্কুলাৰ হ'ব, গোলাকাৰ হ'ব, 44 মিটাৰ mm ডায়ামিটাৰৰ হ'ব। ঠিক আছে, 200 সেৰিটেশনছ থাকিব। ঠিক আছে, সেৰিশন যিটো অবজাৰ্ভ সাইড হ'ব এইটো লায়ন ক্যাপিটেল থাকিব আৰু অশোক পিলাৰ থাকিব যেনেকৈ প্ৰত্যেকটো মুদ্ৰাত থাকে। ঠিক আছে, আৰু লিখা থাকিব তাত সত্যমেৱ জয়তে। ঠিক আছে, আৰু ভাৰত লিখা থাকিব দেৱনাগৰী স্ক্ৰিপ্টত, ইণ্ডিয়া লিখা থাকিব ইংলিছত। ঠিক আছে, আৰু যিটো ৰিভাৰ্স সাইড হ'ব, বেক সাইড হ'ব এই কইনটোত, আৰু ৰুপি সিম্বল থাকিব প্লাস ডিনোমিনেশন অফ 100 এইটো লিখা থাকিব। ৰিভাৰ্স সাইডত কি থাকিব, ইমেজ অফ ডক্টৰ ভূপেন হাজৰিকা। ঠিক আছে, ইনস্ক্ৰিপশন ডক্টৰ ভূপেন হাজৰিকা কি জন্ম শতাব্দী বুলি লিখা থাকিব এই দেৱনাগৰী লিপিত। ঠিক আছে, আৰু ইংলিছত লিখা থাকিব বাৰ্থ সেঞ্চুৰী অফ ডক্টৰ ভূপেন হাজৰিকা ইন ইংলিছ, আৰু লিখা 2025 চনটো দিয়া থাকিব। এইটো ডিজাইন সিগনিফিকেন্সটো কি, অনাৰ ডক্টৰ ভূপেন হাজৰিকা's কালচাৰেল লেগেসি। ঠিক আছে, এজ এ সিঙ্গার, লিরিসিস্ট, কম্পোজার, ফিল্ম মেকার এন্ড রিফর্মার। ঠিক আছে, নেক্সট চাও ন্যাশনাল রিকগনিশন অফ এন আসামিজ আইকন। ঠিক আছে, অসমৰ এজন বিখ্যাত কালজয়ী পুৰুষৰ সম্পূৰ্ণ ভাৰতবৰ্ষৰ ভিতৰতে ৰিকগনিশন এটা দিয়াৰ চেষ্টা কৰা হৈছে। ওকে, ইনহেন্স আসামস প্ৰেজেন্স ইন ইণ্ডিয়াজ কালচাৰেল হেৰিটেজ। ওকে, কইন ইজ বোথ কালেক্টিবল এন্ড সিম্বল অফ প্ৰাইড ফৰ আসাম। ঠিক আছে, আমাৰ কাৰণে বহুত গৌৰৱৰ বিষয় এইটো। ঠিক আছে, এজ এ অসমীয়া আমাৰ কাৰণে বহুত বেছি গৌৰৱৰ বিষয়। ঠিক আছে, চাওক ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ বিষয় থুলমূলকৈ অলপ জানি থওঁ। পৰীক্ষাত বহুত প্ৰশ্ন তেওঁৰ ওপৰত, তেওঁৰ জীৱনৰ ওপৰত সোধা দেখা যায়, তেওঁৰ বিষয়ে আমি দুই এষাৰ কথা জানি থওঁ। অ'কে, অন 8 ছেপ্টেম্বৰ 1926 তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ তেওঁৰ জন্ম হৈছিল। ঠিক আছে, তেওঁ ক্ষুধাকণ্ঠ বুলিও কোৱা হয় আৰু বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলিও কোৱা হয়। ঠিক আছে, তেওঁ মাল্টিফেষ্টেড আছিল, তেওঁৰ পাৰ্চনেলিটিটো মাল্টিফেষ্টেড আছিল। তেওঁ কবি, ঠিক আছে, মিউজিক কম্পোজাৰ, ছিংগাৰ, এক্টৰ, জাৰ্নেলিষ্ট, অথৰ এণ্ড ফিল্ম মেকাৰ এইসমূহ ৰোল প্লে কৰি গৈছিল। ঠিক আছে, ইনফ্লুৱেঞ্চ বাই তেওঁ পল ৰবচনৰ পৰা ইনফ্লুৱেঞ্চ হৈছিল। ডিউৰিং তেওঁ কলম্বিয়া ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে পল ৰবচনৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু ইনস্পায়াৰ্ড ছং লিখিছিল বিস্তীৰ্ণ পাৰৰে এণ্ড গংগা বেহতি হো কিয়। তেওঁৰ যিটো ইনস্পিৰেশ্যন আছিল এই ছংটো আছিল অল মেন ৰিভাৰ। ঠিক আছে, আমি গাওঁনে কেতিয়াবা বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে, হয় নহয়? তো সেই সংছবোৰ তেওঁ ইনস্পায়াৰ হৈ লিখিছিল। থিমছ অফ হিজ ছং, ঠিক আছে, হ্যাপিনেছ, গ্রিফ, ইউনিটি, কাৰেজ, ৰোমান্স, ষ্ট্ৰাগল এণ্ড ৰেজিলিয়েন্স এইবোৰ থিমত তেওঁ নিজৰ গানবোৰ প্ৰস্তুত কৰিছিল। চাৰ্ভ এজ এ চেয়াৰমেন এণ্ড ডাইৰেক্টৰ ইন বডিজ লাইক নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যন এণ্ড NFDC। মেড তেওঁ এৱাৰ্ড উইনিং ফিল্ম বনাইছিল শকুন্তলাৰ খুৰ, প্ৰতিধ্বনি। ঠিক আছে, ৰিমেম্বাৰ এজ এ সোচিও কালচাৰেল ৰিফৰ্মাৰ অফ নৰ্থ ইষ্ট ইণ্ডিয়া। ঠিক আছে, তো ভাৰতৰ ৰাজপত্ৰত এইটো ঘোষণা কৰা হৈছে যে ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষে 100 টকাৰ এটা কমেমোৰেটিভ কইন ইস্যু কৰা হ'ব। ঠিক আছে, based on the topic, this is your practice question. You can submit the answer in the comment section. With reference to Dr. Bhupen Hazarika, consider the statement. He was popularly known as the Bard of Brahmaputra. He composed the song Bistirna Parore, inspired by
Paul Robson Oldman River ঠিক আছে his birth centenary is 2025 is being marked by the issue of 100 rupee 100 commemorative coin he won a Olympic medal in music composition কোনটো শুদ্ধ হয় সক 4 টু নহয় 4 টু শুদ্ধ একেবারে নহয় তো যদি আমি 4 টু এলিমিনেট কৰি দিও 4 টু যদি আমি এলিমিনেট কৰি দিও তেতিয়া আমাৰ লগত সি এন্ড ডি দুটা অপশন থাকে তো আৰু বাকি সব শুদ্ধ তো 1 2 and 3 D is the correct answer D is the correct answer okay so this is about the this week current affairs related to Assam so if you want to download this PDF of the discussion of ঠিক আছে আপোনালোকে যদি PDF বিচাৰে এই ডিসকাশনৰ আপোনালোকে টেলিগ্ৰাম নোট গৈ এই QR কোড টু স্ক্যান কৰি টেলিগ্ৰাম চ্যানেলত জয়েন হৈ লব পাৰিব আদারওয়াইজ আপোনালোকে টেলিগ্ৰামত গৈ ষ্টাডি উইথ প্ৰিন্স স্যাৰ সার্চ কৰিও জয়েন হ'ব পাৰিব তাত সম্পূৰ্ণ PDF টো আপোনালোকে পাই যাব ঠিক আছে আই থিংক আপোনালোকে সকলোবোৰ বস্তু বুজিব পাৰিছে ঠিক আছে সকলোবোৰ বস্তু বুজি পাইছে আপোনালোকে এবাৰ PDF ৰ পৰাও পঢ়ি লব আকৌ নেক্সট শনিবাৰে লগ পাম আন কাৰেন্ট এফেয়াৰ্স বোৰৰ সৈতে তেতিয়ালৈকে ধন্যবাদ